প্ৰতি ৰাইজৰ ওচৰত মোৰ এই কথা আবেদনেই ধৰক যে আজি আমি স্বাধীনতা দিৱসৰ ৭৮তম দিৱস উদযাপন কৰিছোঁ। আমি সঁচাকৈ স্বাধীন হ'লোনে? আমি এই স্বাধীনতা কেতিয়া পাম? আমি পূৰ্ণ স্বাধীনতা কেতিয়া পাম? মোৰ ৰাইজৰ ওচৰত এইটোৱেই মোৰ প্ৰশ্ন, এইটোৱেই মোৰ আবেদন। কেতিয়া আমি সঁচাকৈ স্বাধীনতা ঘূৰাই পাম আৰু সঁচাকৈ আমি স্বাধীনতা পালোনে? এয়াই মোৰ বক্তব্য। কিবা এটা প্লেন কৰিব আমাৰ মুখ্যমন্ত্ৰীলৈ? ইয়াত নাই, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলগীয়া মোৰ ব্যক্তিগতভাৱে একো নাই। মই এইটো মোৰ আবেদন, মোৰ প্ৰাৰ্থনা বা মোৰ প্ৰশ্নই ধৰক এইটো সমগ্ৰ ৰাইজৰ ওচৰত, প্ৰতিজন ৰাইজৰ ওচৰত, প্ৰতিজন ভাৰতবাসীৰ ওচৰতেই মোৰ এই প্ৰশ্ন যে আমি সঁচাকৈ স্বাধীন হ'লোনে? প্ৰতি ৰাইজৰ ওচৰত মোৰ এই কথা আবেদনেই ধৰক যে আজি আমি স্বাধীনতা দিৱসৰ ৭৮তম দিৱস উদযাপন কৰিছোঁ। আমি সঁচাকৈ স্বাধীন হ'লোনে? আমি এই স্বাধীনতা কেতিয়া পাম? আমি পূৰ্ণ স্বাধীনতা কেতিয়া পাম? মোৰ ৰাইজৰ ওচৰত এইটোৱেই মোৰ প্ৰশ্ন, এইটোৱেই মোৰ আবেদন। কেতিয়া আমি সঁচাকৈ স্বাধীনতা ঘূৰাই পাম আৰু সঁচাকৈ আমি স্বাধীনতা পালোনে? এয়াই মোৰ বক্তব্য। কিবা এটা প্লেন কৰিব আমাৰ মুখ্যমন্ত্ৰীলৈ? ইয়াত নাই, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলগীয়া মোৰ ব্যক্তিগতভাৱে একো নাই। মই এইটো মোৰ আবেদন, মোৰ প্ৰাৰ্থনা বা মোৰ প্ৰশ্নই ধৰক এইটো সমগ্ৰ ৰাইজৰ ওচৰত, প্ৰতিজন ৰাইজৰ ওচৰত, প্ৰতিজন ভাৰতবাসীৰ ওচৰতেই মোৰ এই প্ৰশ্ন যে আমি সঁচাকৈ স্বাধীন হ'লোনে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।